ঐতিহাসিক ৰংঘৰ বাকৰিৰ যি কৃত্ৰিম বানৰ ছবি সেই ছবি আমি কালিৰে পৰা ধাৰাবাহিকভাৱে ND24 দৰ্শকসকলক দেখুৱাই আছোঁ আৰু আজিও অপৰিৱৰ্তিত পৰিৱেশ। কালিৰে পৰা বৰষুণ নাই, কিন্তু কালিৰে পৰা বৰষুণ নাথাকিলেও ইয়াত যি জমা হৈ থকা পানী সেই পানী কিন্তু একেই অৱস্থাত আছে। আটাইতকৈ ডাঙৰ কথা হৈছে যে এতিয়ালৈকে এই পানী নিষ্কাশনৰ বাবে কোনো ব্যৱস্থা কি লোক নিৰ্মাণ বিভাগ কওক বা কি কেন্দ্ৰীয় পুৰাতত্ব বিভাগ কওক, জিলা প্ৰশাসন কওক বা পৰ্যটন বিভাগ কওক, কাৰো এতিয়ালৈকে ইয়াত আহি চাবৰ বাবে সময় হোৱা নাই। 1 মিনিটো সময় এতিয়ালৈকে হোৱা নাই। আৰু পৰিৱেশটো এবাৰ ফটো সাংবাদিক শশাংক গগৈয়ে দেখুৱাব। ইয়াত যিটো পৰিৱেশ সেই পৰিৱেশটো এতিয়াও একেই আছে। কালি যেনেধৰণে ইয়াত পানী হৈ আছিল ৰংঘৰৰ সন্মুখৰ এই ভাগটোত, অৰ্থাৎ ৰংঘৰৰ বাকৰিত, য'ত সততেই বিহুৰ পৰা আৰম্ভ কৰি যিসমূহ অনুষ্ঠান ইয়াত হয় সেই অনুষ্ঠানসমূহ এইবাৰ পাতিবলৈও বহাগত কেনেধৰণে আয়োজন কৰিব তাক লৈও কিছু জটিলতা হ'ব। কাৰণ এই যি পানী, আমি পুনৰ জনাওঁ যে ৰংঘৰৰ যি সৌন্দৰ্যবৰ্ধন প্ৰকল্পৰ নামত যি প্ৰায় 100 কোটিৰো অধিক টকা খৰচ কৰি যি কাম কৰি থকা হৈছে, ওম কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেড নামৰ সেই ঠিকাদাৰী প্ৰতিষ্ঠানে যেনেধৰণে কাম কৰিছে আৰু এই কেন্দ্ৰীয় পুৰাতত্ব বিভাগৰ লগত লোক নিৰ্মাণ বিভাগৰ ক্ষেত্ৰতো দেখা পোৱা গৈছে যে অবিজ্ঞানসন্মত যিসমূহ ধাৰণা, কোনো ধৰণৰ সুপৰিকল্পিত এটা ধাৰণা নাই। এই পানী ইয়াত যে জমা হ'ব এই কথাখিনি দল সংগঠনে কেতিয়াবাই কৈছিল। যেতিয়া পিছফালৰ ৰূপহী পথাৰ পুতি পেলোৱা হৈছে তেতিয়াই দল সংগঠনে কৈছিল যে ইয়াত পানী জমা হ'ব, কিন্তু তেতিয়াও লোক নিৰ্মাণ বিভাগৰ ফালৰ পৰা, জিলা প্ৰশাসনৰ ফালৰ পৰা বা কেন্দ্ৰীয় পুৰাতত্ব বিভাগৰ ফালৰ পৰা কোনো ধৰণৰ ব্যৱস্থা ইয়াত গ্ৰহণ কৰা নহ'ল। এতিয়া দূৰ দূৰণিৰ পৰা যিসকল ইয়ালৈ দৰ্শনাৰ্থী আহিছে সেই দৰ্শনাৰ্থীসকলে মনত এটাই ধাৰণা লৈ যাব যে ৰংঘৰৰ সন্মুখত এনেধৰণে পানী জমা হৈ থাকে। কালি আমি বিশ্বনাথ চাৰিআলিৰ এজন দৰ্শনাৰ্থীক লগ পাইছোঁ। তেতিয়া তেওঁ কৈছে যে 2019ত আহিছিলোঁ, 2019ত যেনেধৰণে ইয়াত পৰিৱেশ দেখিছিলোঁ এতিয়া 2025ত তাতকৈ বেয়া দেখিছোঁ। আৰু সেইবাবে আমি তেওঁ সুধিছিলোঁ যে আপুনি কিয় বেয়া দেখিছে। কৈছে যে তেতিয়া এনেধৰণৰ হাবি জংঘল আছিল কিন্তু এনেধৰণৰ পানী নাছিল। এতিয়া ৰাইজে আহ্বান জনাইছে যে ইয়াত যিহেতু লোক নিৰ্মাণ বিভাগ জড়িত হৈ আছে প্ৰকল্পটোত, ইয়াত জিলা প্ৰশাসন, পৰ্যটন বিভাগ জড়িত হৈ আছে, কেন্দ্ৰীয় পুৰাতত্ব বিভাগৰ যিসকলে AC ৰুমত থকা বিষয়া সেই বিষয়াসকলো জড়িত হৈ আছে। এতিয়া ৰাইজে আহ্বান জনাইছে যে আৰু এটা বিভাগ ইয়াত তেওঁলোকে সংলগ্ন কৰি লওক, সেইটো হ'ল মীন বিভাগ। আৰু মীন বিভাগে ইয়াত ফিচাৰী খান্দি ইয়াত অন্ততঃ মাছ যদি ইয়াত জীয়াই, ইয়াত যদি মাছ পোহে তেতিয়াহ'লে কিছু কামত দিব। এতিয়া দল সংগঠন এই গোটেই প্ৰক্ৰিয়াটোক লৈ সৰব হৈছে। আটাচুৰ পাৰ্থ গগৈ আছে, মই অকণমান আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ। বাৰে বাৰে আপোনালোকেও কৈ আছিল যে ইয়াত পানী জমা হ'ব। পিছফালৰ যেতিয়া ৰূপহী পথাৰৰ গোটেই পানী যোৱাৰ গোটেই বাটটোৱেই বন্ধ কৰি দিয়া হ'ল, তাৰপিছত এই পৰিকল্পনাটো কিয় গ্ৰহণ কৰা নহ'ল? লোক নিৰ্মাণ বিভাগে কওক, কেন্দ্ৰীয় পুৰাতত্ব বিভাগে কওক, আৰু কেন্দ্ৰীয় পুৰাতত্ব বিভাগৰ যিসকল বিষয়া ইয়াৰ পূৰ্বেও বাতৰি সম্প্ৰচাৰ কৰিছোঁ, আজি 4-5 দিনে তেওঁলোকে ইয়ালৈ আহিবলৈ সময় পোৱা নাই, কিয়? আচ্ছা, প্ৰথম কথা, ৰংঘৰৰ আজি যি দুৰাৱস্থা, এই দুৰাৱস্থাৰ যদি আমি কথা বিশ্লেষণ কৰিবলৈ যাওঁ, ইয়াৰ মূলতে কিন্তু জিলা প্ৰশাসন আৰু যি আমাৰ পুৰাতত্ব বিভাগ আছে, এই পুৰাতত্ব বিভাগৰ চূড়ান্ত হেমাহিৰ কাৰণে আজি এজাক বৰষুণতে ৰংঘৰৰ আজি এই অৱস্থা। আমি কৈ আছোঁ যে শিৱসাগৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰক, শিৱসাগৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰত যাতে স্থান লাভ কৰক। কিন্তু আজি শিৱসাগৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্থান লাভ কৰিব ক'ৰ পৰা? বা এই ক্ষেত্ৰত ৰংঘৰ আজি কি দুৰাৱস্থা হৈছে এই কথাবোৰ আমি চোৱাৰ কিন্তু প্ৰয়োজনীয়তা আছে। গতিকে বিভাগীয় কৰ্তৃপক্ষক কৈছোঁ যে পানীৰ যিটো নিষ্কাশনৰ যিটো ব্যৱস্থা, এই ব্যৱস্থাৰ ক্ষেত্ৰত তেওঁলোকে যাতে আগভাগ লওক। আৰু বিশেষকৈ এইটো এটা টুৰিষ্টে যদি আহে, এই সময়ত যদি পৰ্যটকসকল আহে, তেওঁলোকে এটা কেনেধৰণৰ বাৰ্তা লৈ যাব ইয়াৰ পৰা, সেই কথাবোৰ কিন্তু ৰাইজে ইতিমধ্যে আমাক প্ৰশ্ন কৰিছে। আমি নতুন প্ৰজন্মই, উত্তৰ প্ৰজন্মৰ কাৰণে আমি কি দি যাব পাৰোঁ সেইটো কিন্তু ডাঙৰ কথা নহয়, কিন্তু উপৰিপুৰুষে আমাক দি যোৱা ঐতিহাসিক সম্পদসমূহ সংৰক্ষণ কৰাত আমি চূড়ান্তৰূপে ব্যৰ্থ হৈছোঁ। বিশেষকৈ ইয়াৰ দাঁতিকাষৰীয়া যিসমূহ আমাৰ ভেটি আছে, ঘৰৰ ভেটিয়ে হওক বা ৰাস্তা পদূলি হওক, ৰংঘৰৰ যিটো আমাৰ ৰংঘৰৰ ভেটিতকৈ বহুত পৰ্যায়ৰ ওপৰত আছে। আমি ভাবোঁ যে ইয়াত বানপানী, ইয়াত পানী জমা হোৱাৰ এক অন্যতম কাৰণ বুলি আমি ভাবোঁ। বিশেষকৈ বিজ্ঞানসন্মতভাৱে এই গোটেই কথা বতৰাবোৰ বিশ্লেষণ কৰি বিজ্ঞানসন্মত চিন্তা চৰ্চা যাতে আগন্তুক দিনত এই বিভাগে আৰু আমাৰ জিলা প্ৰশাসনে যাতে ইয়াক এটা গতি দিয়ে, যাতে সমস্যাটো সমাধান কৰাৰ ক্ষেত্ৰত যাতে আগভাগ লয়। আৰু বিভিন্ন সময়ত ইয়ালৈ বিষয়াসকল আহে, বিষয়াসকল গুচি যায়, কোনো বিষয়াই আচলতে এই কথা বতৰাবোৰ আচলতে সক্ৰিয়তাৰে কামসমূহ সমাপন নকৰাৰ ফলশ্ৰুতিতে আজি এই ৰংঘৰৰ এই দুৰাৱস্থা। এজাক বৰষুণত, কেৱল মাত্ৰ এজাক বৰষুণত ৰংঘৰৰ সন্মুখভাগ আজি ডুব গৈ আছে। গতিকে আমি সময় থাকোঁতে যুদ্ধকালীন প্ৰস্তুতিৰে যাতে এই সমস্যাৰ যাতে সমাধান কৰে তাৰ আমি দাবী উত্থাপন কৰিছোঁ। কেন্দ্ৰীয় পুৰাতত্ব বিভাগৰ যিসকল বিষয়া, সেই বিষয়াসকলে ইয়াৰ পূৰ্বেও বাতৰি সম্প্ৰচাৰ কৰিছোঁ, এতিয়াও কৈছোঁ, কমিশ্যনৰ অংক
ঠিকাদাৰৰ পৰা কমিশ্যনৰ অংক লোৱাৰ বাহিৰে তেওঁলোকৰ সদিচ্ছা বোলা বস্তুটো একো নাই। কাৰণ ইয়াত 4-5 দিনে পানী জমা হৈ আছে। এজাক বৰষুণৰ পিছত, এটা দিন বৰষুণৰ পিছত এনেকুৱা এটা অৱস্থা হৈ আছে। কেন্দ্ৰীয় পুৰাতত্ব বিভাগৰ এজনো বিষয়া এতিয়ালৈকে নাই। আৰু কিয় হৈছে সেই পৰিৱেশটো ফটো সাংবাদিক শশাংক গগৈয়ে এবাৰ দেখুৱাই ল'ব। ইয়াত যিখন ফকলেণ্ড লাগি আছে বা JCBয়ে য'ত কাম কৰি আছে, এই কামবোৰ কেনেধৰণে কৰিব লাগিব, ইমান শ কোটি টকাৰ প্ৰকল্প ওম কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেডে ইয়াত কাম কৰি আছে, কিন্তু কোনো ধৰণৰ পূৰ্ব পৰিকল্পিত কোনো ধৰণৰ বিজ্ঞানসন্মত প্ৰণালী ইয়াত ব্যৱহাৰ কৰা নাই, যাৰ বাবে এতিয়া পানী যোৱাৰ বাট বন্ধ, নিষ্কাশন কৰিবলৈ তেওঁলোকৰ হাতত কোনো উপায় নাই। গতিকে সকলোৱে কেৱল হাত সাৱটি বহি আছে। ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক কথা কি থাকিব পাৰে? ৰিদীপ ডেকা আছে। নাই, নিঃসন্দেহে যিটো সময়ত আমি বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ হিচাপে শিৱসাগৰৰ নাম প্ৰক্ষেপ কৰিছোঁ, যিটো সময়ত ইক' টুৰিজিমত শিৱসাগৰৰ স্থান পাইছে, তেনেকুৱা এটা সময়ত আজি 4-5টা দিন কৃত্ৰিম বানপানীত আচলতে ঐতিহাসিক সমল ৰংঘৰৰ নিচিনা এটা অনুষ্ঠান পৰি আছে। তাতকৈ দুৰ্ভাগ্যজনক বিষয় শিৱসাগৰবাসী ৰাইজ, অসমবাসী ৰাইজৰ কাৰণে কেতিয়াও হ'ব নোৱাৰে। কেৱল মাত্ৰ ৰাজহ সংগ্ৰহৰ স্বাৰ্থতে কাম কাজ কৰি থকা পুৰাতত্ব বিভাগৰ চৰম গাফিলতি আৰু কাণ্ডজ্ঞানহীনতাৰ কাৰণে আচলতে শিৱসাগৰৰ ঐতিহাসিক সমলসমূহ আমাৰ মাজৰ পৰা ক্ৰমাৎ নাইকিয়া হোৱাৰ উপক্ৰম হৈছে। আমি শিৱসাগৰৰ প্ৰতিটো দল সংগঠনৰ সমান্তৰালকৈ আমি অসমীয়া যুৱ মঞ্চই বিভিন্ন সময়ত প্ৰতিবাদ কৰি আহিছোঁ যে শিৱসাগৰৰ ঐতিহাসিক সমলসমূহ আচলতে সৌন্দৰ্যবৰ্ধন কৰিব লাগে, সুৰক্ষা কৰিব লাগে। কিন্তু তাৰ পাছতো শিৱসাগৰৰ জিলা প্ৰশাসন লগতে অসম চৰকাৰ তথা কেন্দ্ৰীয় পুৰাতত্ব বিভাগ সম্পূৰ্ণৰূপে নিবাদ। আৰু এটা কথা আমি ক'ব লাগিব যে যিহেতু ৰংঘৰ প্ৰকল্পৰ কাম চলি আছে আৰু আমি ৰংঘৰ প্ৰকল্পৰ কাম শিৱসাগৰবাসীৰ লগতে আমি অসমীয়া যুৱ মঞ্চই যথেষ্ট আনন্দিত হৈছিলোঁ। কিন্তু এটা কথা চাব, ওম কনষ্ট্ৰাকশ্যন নামৰ যিটো কোম্পানী আচলতে ইয়াৰ কাম কাজ কৰি আছে, তেওঁলোকৰ আচলতে পূৰ্ব পৰিকল্পনাৰ অভাৱৰ বাবে আজি ৰংঘৰ পানীৰ মাজত পৰি আছে। আমাৰ ৰংঘৰত পূৰ্বতেও পানী হৈছিল, কিন্তু এনেধৰণৰ 4-5টা দিন প্ৰখৰ ৰ'দৰ পাছতো পানী নিষ্কাশন হোৱা নাই। তাৰ মূল কাৰণ হ'ল এই ওম কনষ্ট্ৰাকশ্যন। ওম কনষ্ট্ৰাকশ্যনে পূৰ্বতেই যদি এই ৰংঘৰৰ পানী নিষ্কাশনৰ বাবে সুব্যৱস্থা কৰি ল'লে হয়, শিৱসাগৰৰ প্ৰতিটো দল সংগঠনে ইয়াৰ পূৰ্বতে এই ভয়ংকৰ দিশটোৰ কথা উন্মোচিত কৰিছিল। তাৰ পাছতো যদি সেই পৰামৰ্শসমূহ গ্ৰহণ কৰি যদি তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিলে হয়, আজি এই ফলটো আচলতে শিৱসাগৰবাসী ৰাইজে ভোগ কৰিবলগীয়া নহ'ল। গতিকে আমি অসম চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষলৈ আমি আহ্বান জনাব বিচাৰিছোঁ, সময় থাকোঁতে শিৱসাগৰৰ এই ঐতিহাসিক সমলসমূহ ৰক্ষণাবেক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰক, অন্যথা কিন্তু কালৰ বুকুত আচলতে এইসমূহ নাইকিয়া হৈ যোৱাৰ উপক্ৰম হ'ব। চাওক, ৰংঘৰৰ সৌন্দৰ্যবৰ্ধনৰ প্ৰকল্প বিধায়কগৰাকীয়ে ইয়ালৈ আনিছে, তাত সকলো আনন্দিত। তাত সকলোৱে তেওঁলোকে শিৱসাগৰবাসী হিচাপে আমি সকলোৱে সেয়া খুব উৎসাহেৰে বাট চাইছোঁ যে কেতিয়া সম্পূৰ্ণ হ'ব। কিন্তু কোনো ধৰণৰ পৰিকল্পনা নোহোৱাকৈ, এনেধৰণে পানী নিষ্কাশনৰ কোনো এটা সুব্যৱস্থা নোহোৱাকৈ কাম কৰি থকা, আৰু তাৰ পিছত যদি ইয়াত পানী জমা হৈছে, পানী জমা হোৱাৰ পিছতো কেন্দ্ৰীয় পুৰাতত্ব বিভাগৰ এজনো বিষয়া এতিয়ালৈকে নাই। ৰাজ্য চৰকাৰৰ পৰ্যটন বিভাগৰ এতিয়ালৈকে কোনো এজন বিষয়া ইয়াত নাই। যিটো সময়ত ৰাজ্য চৰকাৰৰ কেবিনেটে শিৱসাগৰৰ বিভিন্ন যিসমূহ ঐতিহাসিক কীৰ্তিচিহ্ন আছে, সেইসমূহ কীৰ্তিচিহ্ন বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে চিহ্নিত কৰাৰ বাবে কেবিনেট চৰকাৰে প্ৰপ'জেল পঠোৱাৰ তেওঁলোকে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে। মাইগভ টুৰিজিমৰ কেন্দ্ৰীয় চৰকাৰৰ যি পৰ্যটন বিভাগ, তাত 43টা য'ত দেশৰ ভিন্ন পৰ্যটন ক্ষেত্ৰৰ ভিতৰত অন্যতম হিচাপে চেলেঞ্জ হিচাপে লোৱা শিৱসাগৰৰ এই পৰ্যটন ক্ষেত্ৰসমূহ আছে। গতিকে তাৰ পিছতো ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় চৰকাৰৰ সদিচ্ছাৰ বিপৰীতে এইসকলে, যিসকলে ইয়াত কাম কৰি আছে, যিসকলে কেৱল মাটি পেলাব লাগে বাবে মাটি পেলাই আছে, কোনো ধৰণৰ ৰাজহ চৰকাৰে লাভ কৰা নাই, এই কথাবোৰৰ পিছতো কোনো ধৰণৰ বিজ্ঞানসন্মত প্ৰণালী নোহোৱাকৈ কাম কৰি থকাৰ ফলশ্ৰুতিতেই এতিয়া পানী যেনেধৰণে জমা হৈছে, ইয়াৰ পিছত ইয়াৰ দায়িত্ব এতিয়া কোনে ল'ব? কেন্দ্ৰীয় পুৰাতত্ব বিভাগৰ যিসকল বিষয়াই AC ৰুমত বহি এই গোটেই কাৰোবাৰটো চাই থাকে, কেৱল টিকট ঘৰৰ পৰা কেৱল টিকটৰ টকা সংগ্ৰহ কৰাত ব্যস্ত হৈ থাকে, ঠিকাৰ পৰা কমিশ্যন লোৱাত ব্যস্ত হৈ থাকে, তেওঁলোকে সেই একেকেইজন ঠিকাদাৰকেই যেনেধৰণে ঠিকা দি থাকে বছৰ বছৰ ধৰি, তেওঁলোকৰ পৰা কমিশ্যন কেনেকৈ ল'ব পাৰে সেইবোৰ কথা জানে, কিন্তু নিষ্কাশন পানী ইয়াত কেনেকৈ ব্যৱস্থা কৰিব লাগে সেই কথাবোৰ নাজানে। গতিকে এই কথাবোৰ চৰ্চা হৈছে, আৰু কেইটা দিন পানী ইয়াত থাকিব ঠিকনা নাই। যদি বৰষুণ আহে তেতিয়াহ'লে হয়তো আৰু প্ৰায় শিৱসাগৰৰ এয়া ৰংঘৰ প্ৰকল্প, আৰু এই ৰংঘৰ প্ৰকল্প তেওঁলোকে বনাবলৈ গৈ এতিয়া ৰংঘৰকে পানীৰ মাজত ডুবাই থৈছে। সেই দৃশ্যটো দেখুৱাইছোঁ, আৰু ইয়াকে লৈ প্ৰতিক্ৰিয়াৰ কিন্তু সৃষ্টি হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।